ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন 3 ধ্যানচান্দ নামৰ পাঠটো গতিকে আহাচোন আজি পাঠটো আৰম্ভ কৰো লুক এট দ্য পিকচাৰ্ছ বিলো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় কিছুমান ছবি দেখিবলৈ পাইছা The people in the pictures ছবিবোৰত থকা মানুহবোৰ are all great Indian sports persons সকলোবোৰ ভাৰতৰ মহান খেলুৱৈ Can you guess which sport each player is famous for ছবিখনত থকা কোনজন খেলুৱৈ কি খেলৰ বাবে বিখ্যাত তোমালোকে জানা নিশ্চয় যদি কোনোবাই নাজানা আহাচোন জানো প্ৰথম ছবিখন কাৰ বাৰু তোমালোকে সকলোৱে চিনি পোৱা চাগে তেওঁ হয় তেওঁ মহান ভাৰতীয় ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰ দ্বিতীয় ছবিখনত এগৰাকী মহিলা খেলুৱৈ আছে কোন বাৰু তেওঁ টেনিছ খেলুৱৈ সানিয়া মিৰ্জা তৃতীয় ছবিখনত থকা গৰাকী হ'ল বেডমিণ্টন খেলুৱৈ সাইনা নেহৱাল চতুৰ্থ খেলুৱৈজন হ'ল ফুটবল খেলুৱৈ বাইচুং ভুটিয়া তাৰ পাছৰ মহিলা গৰাকী হ'ল আমাৰ অতি মৰমৰ তথা শ্ৰদ্ধাৰ মেৰী কম তেওঁ এগৰাকী বক্সিং খেলুৱৈ আমি সকলোৱে জানো নিশ্চয় আৰু শেষৰ ছবিখন হ'ল দবা খেলুৱৈ কোন বাৰু তেওঁ বিশ্বনাথন আনন্দ Here is a story about Dhyan Chand, one of the greatest hockey players the world has seen. গতিকে এই পাঠটোত পৃথিৱীৰ এজন মহান হকি খেলুৱৈ ধ্যান চান্দৰ বিষয়ে পঢ়িম Dhyan Chand was one of the eminent Indian sports personalities who achieved world fame. ধ্যান চান্দ আছিল এজন এমিনেণ্ট শব্দৰ অৰ্থ হ'ল বিখ্যাত বা যশস্যা সম্পন্ন ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনেলিটিজ হু এচিভড ৱৰ্ল্ড ফেম মানে গোটেই বিশ্বত যশস্যা লাভ কৰা খেলুৱৈৰ ভিতৰত ধ্যান চান্দ এজন বিখ্যাত ভাৰতীয় খেলুৱৈ আছিল ধ্যান চান্দ এটেইনড ইণ্টাৰনেশ্যনেল ষ্টেচাৰ ধ্যান চান্দে মানে লাভ কৰিছিল বা পাইছিল ইণ্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক আৰু ষ্টেচাৰ মানে হ'ল নাম বা যশ ইন দ্য ফিল্ড অফ হকি গতিকে ধ্যান চান্দে হকি খেলি আন্তৰ্জাতিক পৰ্যায়ত যথেষ্ট যশস্যা লাভ কৰিছিল এণ্ড ইজ কাউণ্টেড এমং দ্য গ্ৰেটেষ্ট স্পৰ্টছ লিজেণ্ডছ আৰু তেওঁক এজন অন্যতম মহান খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল ইট ইজ ছেইড ডেট এইটো কোৱা হয় যে হোৱাট পেলে ইজ টু ফুটবল যেনেকৈ ফুটবলৰ কাৰণে পেলে বা যেনেকৈ ফুটবলৰ ক্ষেত্ৰত পেলে এণ্ড মহম্মদ আলী ইজ টু বক্সিং আৰু বক্সিঙৰ ক্ষেত্ৰত মহম্মদ আলী ধ্যান চান্দ ইজ টু হকীৰ ক্ষেত্ৰত ঠিক তেনেকৈ ধ্যান চান্দ খুব বেছি ভাল খেলুৱৈ হি ৰিমেইনছ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ অফ অল টাইম তেওঁ হকী খেলৰ আটাইতকৈ মহান খেলুৱৈ হিচাপে চিহ্নিত হৈ আছে টিল দ্য এৰাইভেল অফ ধ্যান চান্দ অহাৰ আগলৈকে দ্য ইউৰোপীয়সকল এণ্ড দ্য আমেৰিকানছ আৰু আমেৰিকানসকল ৱেৰ দ্য লিডিং মাষ্টাৰ্ছ অফ দ্য গেম হকী খেলৰ লিডিং মাষ্টাৰ্ছ আছিল মানে এই খেল ইউৰোপীয়ান আৰু আমেৰিকানসকলেই দবদবাই আছিল ধ্যান চান্দ shocked the Europeans and the Americans ধ্যান চান্দে ইউৰোপীয়ানসকল আৰু আমেৰিকানসকলক শ্বক কৰি তুলিছিল মানে স্তম্ভিত বা আচৰিত কৰি তুলিছিল উইথ হিজ স্প্লেণ্ডিড পাৰফৰ্মেঞ্চ ইন 3 অলিম্পিক্স কেনেকৈ স্তম্ভিত কৰি তুলিছিল তেখেতৰ স্প্লেণ্ডিড পাৰফৰ্মেঞ্চৰ যোগেদি মানে তেখেতৰ চমৎকাৰী প্ৰদৰ্শনৰ যোগেদি ইন 3 অলিম্পিক্স 3খন অলিম্পিক প্ৰতিযোগিতাত গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় অনুমান কৰা তেখেত এজন কিমান মহান খেলুৱৈ আছিল দিছ গ্ৰেট হকী প্লেয়াৰ এইজনা মহান হকী খেলুৱৈ ৱাজ বৰ্ণ এজ ধ্যান সিং ইন আগষ্ট 1905 কেতিয়া জন্ম হৈছিল 1905 চনত আৰু নাম আছিল ধ্যান সিং ইনটু এ ৰাজপুত ফেমিলি ইন এলাহাবাদৰ এটা ৰাজপুত পৰিয়ালত তেখেতৰ জন্ম হৈছিল দ্য টাৰ্ণিং পইণ্ট অফ হিজ লাইফ কেম হুৱেন he joined the British Indian Army at the age of 16 আৰু তেখেতে যেতিয়া 16 বছৰ বয়সত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি যোগদান কৰে তেতিয়া তেওঁৰ জীৱনলৈ এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে
The army gave him আৰ্মিয়ে তেওঁক দিছিল the much needed opportunity প্ৰয়োজনীয় সুযোগ and facilities আৰু সুবিধা to practice হকীৰ অনুশীলনৰ কাৰণে he preferred to do his practice sessions at night after his duty hours তেখেতে অনুশীলন কৰিবলৈ ৰাতি পছন্দ কৰিছিল নিজৰ কৰ্তব্য কৰাৰ পাছত তেখেত যেহেতু আৰ্মিত চাকৰি কৰিছিল গতিকে আৰ্মি হিচাপে তেওঁ কৰিবলগীয়া কিছুমান কাম আছিল সেই ডিউটিখিনি দিনত কৰি তেওঁ ৰাতি প্ৰেক্টিছ কৰিছিল he often waited for the moon to come out তেওঁ প্ৰায় জুন ওলোৱালৈ ৰৈ আছিল so that the visibility in the field improved যাতে খেলপথাৰত ভালকৈ পোহৰ থাকে his practice sessions coincide মানে একে সময়তে হোৱা বা একে হোৱা with the rising of the moon মানে জুনৰ উদয় হোৱাৰ লগত and so আৰু সেই কাৰণে ধ্যান সিং came to be called ধ্যান চান্দ by his fellow players তাৰ মানে ধ্যান সিঙে জুনটো ওলোৱাৰ লগে লগে খেলপথাৰলৈ অনুশীলন কৰিবলৈ আহিছিল চান্দ মানে জুন সেই কাৰণে তেওঁৰ ফেলো প্লেয়াৰ্ছ মানে লগৰ খেলুৱৈবিলাকে তেওঁৰ নামৰ লগত চান্দ শব্দটো লগাই তেওঁৰ নাম তেওঁক ধ্যানচন্দ বুলি মাতিছিল his coach also predicted that তেওঁৰ যিজন প্ৰশিক্ষক আছিল তেওঁৰ প্ৰশিক্ষকগৰাকীয়েও অনুমান কৰিছিল যে predicted মানে অনুমান কৰা he would one day shine like তেওঁ এদিন জিলিকি উঠিব like the moon কিহৰ দৰে জিলিকিব জুনৰ দৰে he gave him প্ৰশিক্ষকজনে তেওঁক দিছিল the title চান্দ উপাধিটো দিছিল চান্দ is a Hindi word for moon চান্দ হিন্দী শব্দ এটা যাৰ অৰ্থ হ'ল জুন few years later কিছু বছৰৰ পিছত in 1928 কিমান চনত 1928 চনত he led the Indian hockey team তেওঁ ভাৰতীয় হকী দলক নেতৃত্ব দিছিল কিহত নেতৃত্ব দিছিল to win the first gold medal for India in আমষ্টাৰডামত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিবলৈ তেওঁ ভাৰতীয় হকী দলক নেতৃত্ব দিছিল he won his second gold in 1932 Olympics in Los Angeles তেওঁ দ্বিতীয়বাৰৰ কাৰণে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল 1932 চনত লছ এঞ্জেলেছত the last goal came to him in the 1936 Olympics শেষৰ সোণৰ পদকটো লাভ কৰিছিল 1936 চনৰ অলিম্পিকত in Berlin ক'ত হৈছিল খেলখন বাৰ্লিনত where he led the Indian team য'ত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল he also won the title of hockey personality of the century there আৰু তাত তেওঁ hockey personality of the century খিতাপো লাভ কৰিছিল ধ্যানচন্দ was given the nicknames ধ্যানচন্দক কিছুমান নিকনেম বা ছদ্মনাম দিয়া হৈছিল কি আছিল সেইবোৰ the wizard মানে যাদুকৰ and the magician of hockey আৰু হকীৰ যাদুকৰ for his superb ball control তেওঁৰ হকীৰ বলৰ ওপৰত থকা খুব ভাল নিয়ন্ত্ৰণৰ বাবে during his sporting career তেওঁৰ খেলুৱৈ জীৱনত spanning 23 years যিটো 23 বছৰ আছিল মানে তেওঁ 23 বছৰ ধৰি আন্তৰ্জাতিক পৰ্যায়ত হকী খেলিছিল 1926 to 1949 কেতিয়াৰ পৰা কেতিয়ালৈ 1926 চনৰ পৰা 1949 চনলৈকে he scored a total of 570 goals in 15 matches তেওঁ 570টা গোল কৰিছিল 15খন খেল খেলি according to his autobiography title goal আৰু এই কথাটো তেওঁৰ autobiography মানে আত্মজীৱনী গোলত লিখা আছে the government of India awarded him the national honor of Padma Bhushan in 1956 ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মানেৰে 1956 চনত সন্মানিত কৰিছিল he passed away at the age of 74 in Delhi on 3rd December 1979 তেওঁ 1979 চনৰ 3 ডিসেম্বৰ তাৰিখে দিল্লীত 74 বছৰ বয়সত তেখেতৰ মৃত্যু হৈছিল very appropriately his birthday 29th August is celebrated as National Sport Day আৰু তেওঁৰ জন্মদিনটো National Sport Day হিচাপে পালন কৰা হয় কেতিয়া পালন কৰা হয় প্ৰতি বছৰে 29 আগষ্ট তাৰিখে পালন কৰা হয়
গতিকে পাঠটো ইমানতে অন্ত পৰিছে। মই সকলোকে পুনৰ আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।